কোন দিশে ৰাজ্যৰ ৰাজনীতি ৰাজপথত সাংসদ ৰকিবুল হুছেইনক গুৰুলকৈ প্ৰহাৰ নিৰ্দিষ্ট কাণ্ডৰ আঁৰত কোন প্ৰথমে এই দৃশ্য চাওক এয়া ৰূপহীহাটৰ নতুন বজাৰৰ দৃশ্য ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক কৰ্মী সভালৈ যোৱাৰ পথত বাধা প্ৰদান দুৰ্বৃত্তৰ তাৰ পিছতেই হাতত লাঠি লৈ ৰাজপথতে দৌৰাই প্ৰহাৰৰ চেষ্টা ইমানেই নহয় ৰকিবুল হুছেইন উঠি যোৱা বাহনত প্ৰচণ্ড প্ৰহাৰ কোনোমতে প্ৰাণ ৰক্ষা সাংসদগৰাকীৰ স্কুটি ভাঙি লণ্ডভণ্ড কৰাতে ক্ষান্ত নাথাকি সাংসদগৰাকীৰ নিৰাপত্তাৰক্ষীকো আক্ৰমণ উদন্ত যুৱকৰ পৰিস্থিতি অধিক উত্তপ্ত হোৱাত আৰক্ষীৰ শূন্যলৈ গুলীচালনা এই কাণ্ডৰ পিছতে এতিয়া সৰ্বত্ৰে চৰ্চা কোন দিশে ৰাজ্যৰ ৰাজনীতি ইমান নিৰ্দিষ্ট ৰাজনীতিক বাতাবৰণে ভৱিষ্যত সময়ত কোন দিশে লৈ যাব ৰাজ্যৰ ৰাজনীতি যি ৰাজনৈতিক দলৰে নহওক কিয় এগৰাকী সাংসদক এনেদৰে ৰাজহুৱা স্থানত আক্ৰমণ কৰাৰ ঘটনাই নগাঁও জিলাত আইন শৃংখলাৰ চূড়ান্ত ব্যৰ্থতাকে সূচায় ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে আক্ৰমণৰ ঘটনাক লৈ চৰকাৰৰ তীব্ৰ সমালোচনা ৰকিবুল হুছেইনৰ মোক সিকিউৰিটি দিয়া পুলিচৰ গাত হাত দিছে এতিয়াও এছপিয়ে কৈ দিব যে এইটো বেলেগৰ অফাইছ আমি ডায়েৰীত এইসকলৰ নাম লিখি ৰাখিছো মনত ৰাখক এছপি হওক বা যোনে নহওক এইসকলৰ নাম আমি লিখি ৰাখিছো এটা সময়ত এটাকৈ বিচাৰ হ'ব আপোনালোকক মই দিয়া ইয়াৰ অচিজন চবেই জানে যেটা বেয়া কেছত পছি আমরা পছাই ইয়াৰ পৰা তো ট্ৰান্সফাৰ হৈছে কেৱল ৰকিবুল হুছেইন জানে মৰাৰ ক্ষেত্ৰত সহায় কৰিবৰ কাৰণে ইয়াক পুনৰ ৰুচি দিছে আজি আহাৰ সময়ত তেওঁ ফোন কৰিলে মই এজন জ্যেষ্ঠ নেতা তাৰ পিছতো এই লোকসকলক তেওঁ মাজত ৰাখি তেওঁ তাৰ পিছত বেলেগ জেগাত আহি ৰখি আছে কোন আছিল স্পষ্টকৈ প্ৰমাণ আছে গমাই ডকাই গমাই চুৰ মাৰ্ডাৰ কৰা আসামী জেলৰ পৰা ওলাই আহিছে আজি মোক এটেক কৰিছে এতিয়া আপোনালোকে সিদ্ধান্ত ল'ব লাগিব যে তেওঁলোকৰ ভয়ত মই ঘৰৰ ভিতৰত সোমাই থাকিম আজি মিটিং নকৰি মই ঘৰৰ ভিতৰত যামগৈ যে আপোনালোকৰ পক্ষে নমৰালৈকে চুচৰি হ'লেও কাম কৰিম মই আপোনালোকৰ মাজত ফুৰি ভাবিব আহিছো সাহসেৰে ওলাই আহক সকলো আজি মহিলাসকলক ধন্যবাদ জনাম যে আপোনালোকে সাহসেৰে ওলাই আহিছে বয়সস্থ লোকসকলক ধন্যবাদ জনাম